বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ ৰাজপথত খিলঞ্জীয়া জনজাতিকৰণৰ দাবীৰে এইবাৰ চাওতাল জনগোষ্ঠীৰ বিশাল প্ৰতিবাদী সমদল ৰাজপথলৈ ওলাই আহিছে শ শ পুৰুষ মহিলা। চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে আৰু চাওতালসকলক এনেদৰে নিৰ্বাচন আহিলে চৰকাৰে দিয়ে ললিপপ আৰু সেই দিয়া ললিপপ এতিয়া চাওতালসকলে আৰু নাখায় বুলি এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছে এইসকল প্ৰতিবাদকাৰী। জনজাতিকৰণৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ ৰাজপথত ওলাই আহিছে এতিয়া খিলঞ্জীয়াই পুনৰ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। জনজাতিকৰণৰ দাবীৰে এইবাৰ চাওতাল জনগোষ্ঠীৰ বিশাল প্ৰতিবাদী সমদল আৰু ৰাজপথলৈ ওলাই আহিছে চাওতাল জনগোষ্ঠীৰ শ শ পুৰুষ মহিলাই ৰাজপথ কপাই সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে চাওতালসকলক বাৰে বাৰে চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। নিৰ্বাচন আহিলে চৰকাৰে দিয়া ললিপপ চাওতালসকলে আৰু নাখায়। নিৰ্বাচন আহিলে ললিপপ দিয়ে, কিন্তু এতিয়াৰে পৰা সেই ললিপপ আৰু চাওতালসকলে নাখায়। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ দাবী উত্থাপন কৰিছে। অন্যথা চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব চাওতাল জনগোষ্ঠীয় লোকে। ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি তেওঁ হুংকাৰ প্ৰদান কৰিছে। শীঘ্ৰেই জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে এইসকল লোকে। কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল উলিয়াই চৰকাৰক হুংকাৰ চাওতালসকলৰ। আৰু আমি পুনৰবাৰলৈ কৰিছোঁ যে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ ৰাজপথত খিলঞ্জীয়া এইবাৰ ৰাজপথলৈ ওলাই আহিছে। জনজাতিকৰণৰ দাবীৰে এইবাৰ চাওতাল জনগোষ্ঠীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। শ শ লোকে এনেদৰে হাতত বেনাৰ পোষ্টাৰ লৈ বিজেপি চৰকাৰৰ বিৰোধী শ্লোগান দিছে। লগতে চৰকাৰক সময়সীমা বান্ধি দিছে যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত যদি এই চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে অধিক ভয়াৱহ বা তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ সম্ভাৱনা আছে বা সন্মুখীন হ'ব লাগিব চৰকাৰ বুলি এনেদৰে চৰকাৰক সকীয়াই দিছে। চৰকাৰে বাৰে বাৰে কৰি আহিছে চাওতালসকলক প্ৰতাৰণা আৰু চৰকাৰে নিৰ্বাচন আহিলেই ললিপপ দিয়ে, কিন্তু এতিয়াৰে পৰা চৰকাৰে দিয়া সেই ললিপপ বা মিছা প্ৰতিশ্ৰুতি আৰু নলয় বা গ্ৰহণ নকৰে এইসকল চাওতালে, যাৰ বাবে আমাৰ দাবী ন্যায্য দাবী বিশাল প্ৰতিবাদী গণসমদল উলিয়াইছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত চাওতাল জনগোষ্ঠীয় শ শ লোকে। ৰাজপথত এনেদৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱালোঁ। শ শ লোকে হাতত বেনাৰ পোষ্টাৰ লৈ কেৱল মাত্ৰ নিজৰ অধিকাৰ বিচাৰি জনজাতিকৰণৰ মৰ্যাদাৰ দাবী কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। We want justice. We want justice. No justice, no rest. No. Asu long live. Asu long live. Asu Jindabat. We want justice. We want justice. Amar lage justice. We want justice. ঠিক আছে না? চাওক, চাওতালসকল ভাৰতবৰ্ষৰ ট্ৰাইবেল হয়, কিন্তু অসমত পৰিতাপৰ কথা যে অসম চৰকাৰে আজিলৈকে আইডেণ্টিফিকেশ্যন কৰা নাই। যিহেতু ভাৰতবৰ্ষৰ ট্ৰাইবেল ভাৰতবৰ্ষৰ সংবিধান এখন আছে, সেই সংবিধানৰ ভিতৰত যদি আমি অংগৰাজ্য চাবলৈ যাওঁ, আজি ৱেষ্ট বেংগল হওক, ঝাৰখণ্ড হওক, উৰিষ্যা হওক, চবতে আজি চাওতালসকল ট্ৰাইবেল হয়। কিন্তু অসম চৰকাৰে কিহৰ কাৰণে ৰাখিছে আমি বুজি পোৱা নাই। গতিকে অসম চৰকাৰ দাবী জনাইছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ সৰ্বত্ৰ আমি আন্দোলন ঘোষণা কৰিছোঁ। ইতিমধ্যে ধাৰাবাহিকভাৱে আমাৰ আন্দোলন সংগ্ৰাম চলি আছে। আমি অনাগত সময়ত যদি অসম চৰকাৰে আমাক চাওতাল জনগোষ্ঠী ৰিকগনাইজ নকৰে, আমি অনাগত সময়ত আমি ইয়াৰ তীব্ৰতৰ আমি সংগ্ৰাম গঢ়ি তুলিম। অসম চৰকাৰে যাতে আৰু অনাগত আপোনালোকে জানে বিগত আমাৰ ২৬ৰ নিৰ্বাচন সমাগত হৈ আছে। গতিকে অসম চৰকাৰে ২৬ৰ আগতে ইলেকশ্যনৰ আগমুহূৰ্তত অসম চৰকাৰে প্ৰত্যেক বছৰে আমি দেখিবলৈ পাইছোঁ যে ৫ বছৰ মূৰে মূৰে চৰকাৰ বদলি হয়, কিন্তু যেতিয়া ইলেকশ্যন আহে ইলেকশ্যন আগমুহূৰ্তত অসম চৰকাৰে আমাক লালিটোপ দিয়ে।
গতিকে এই বছৰ যাতে অসম চৰকাৰে কোনো ধৰণৰ লালিটোপ আমি সহ্য নকৰোঁ। অসম চৰকাৰে যদি সঁচা অৰ্থত চাওঁতা জনগোষ্ঠীক আপোনালোকে বচাব বিচাৰিছে, আপোনালোকে শীঘ্ৰেই অসমত থকা চাওঁতা জনগোষ্ঠীক আপোনালোকে চিনাক্ত কৰি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক, নহ'লে অন্যথা চাওঁতা ছাত্ৰ সন্থাই চাওঁতা জনগোষ্ঠীয়ে আপোনালোকক ২৬ত উচিত প্ৰতিৰোধ দিবলৈ আমি সাজু আছোঁ। ৬ জনগোষ্ঠীৰ মঞ্চৰ পৰা আমি চাওঁতা ছাত্ৰ সন্থা আমি আছোঁ, যদিও চাওঁতা ছাত্ৰ সন্থা আমি সুকীয়াকৈ এইকাৰণে বিচাৰিছোঁ যে অসমত চাওঁতালসকল ভাৰতবৰ্ষৰে ভূমিপুত্ৰ হয়, চাওঁতালসকল ভাৰতবৰ্ষৰ মূল বাসিন্দা হয় আৰু অসমৰ আমি মূল বাসিন্দা হয়। গতিকে অসমত আমি ৬ জনগোষ্ঠীৰ লগত থকাৰ উপৰিও চাওঁতালসকলে আমি সুকীয়াকৈ ডিমাণ্ড দি আছোঁ যাতে অসমত থকা চাওঁতালসকলক সুকীয়াকৈ পৰিচয় প্ৰদান কৰিব লাগে আৰু সুকীয়াকৈ আগবঢ়াই নিব লাগে। আমি অসম চৰকাৰে যিটো প্ৰতিবেদন দাখিল কৰিব যাতে চাওঁতালসকলক সুকীয়াকৈ চাওঁতাল হিচাপে তেখেতসকলে অসম চৰকাৰৰ প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে আমি চাওঁতাল ছাত্ৰ সন্থাই চাওঁতা জনগোষ্ঠী আমি সুকীয়াকৈ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। দীৰ্ঘদিনৰ পৰা আমি আন্দোলন কৰিছোঁ, দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি ফালে আমি ইয়াত মিডিয়াম পাবলৈ সক্ষম হৈছোঁ। ইয়াত বড়ো মিডিয়াম, অসমীয়া মিডিয়ামকে আৰম্ভ কৰি নতুনকৈও ইয়াত চাওঁতালী মিডিয়ামো ইয়াত সন্নিৱিষ্ট কৰা হ'ল। আমি দাবী জনাই আহিছোঁ যে ইয়াত পাঠ্যপুথি আদি কৰি যিখিনি খৰতকীয়া কাম কৰিব লাগে সেইখিনি কিন্তু যথেষ্ট পলম হৈছে। তাৰ এইখিনিতে মই ক'ব বিচাৰিছোঁ যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে যি খৰতকীয়া নীতি অৱলম্বন কৰিব লাগিছিল আৰু শিক্ষকৰ যাৱতীয় কামৰ কাৰণে যিখিনি বাজেট ধৰিব লাগিছিল আজিৰ তাৰিখলৈকে কিন্তু অসম চৰকাৰে তাক আওকাণ কৰাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ যি ৪ দফীয়া দাবী আছে এই ৪ দফীয়া দাবী বিনা চৰ্তে চৰকাৰে আজি ইমপ্লিমেণ্ট কৰিব লাগে, অন্যথা চাওঁতাল ছাত্ৰ সন্থাই বৃহৎতকৈ বৃহৎ গণ আন্দোলন গঢ়ি তুলিব।